Hello everyone, স্বাগতম জনাইছো সকলোকে আমাৰ চেনেল SD Maths ক্লাছ লৈ আজি লৈ আহিছো পুনৰ এটি ভিডিও যোনটো হ'ব কমপ্লিটলি আমাৰ কম্পিটিটিভ এক্সামৰ ওপৰত তো আমি কম্পিটিটিভ এক্সামৰ ওপৰত ডিসকাস কৰিছিলো লাষ্ট আমি কি কৰিছিলো ডিভিজিবিলিটি টেষ্ট পঢ়ি আছিলো আমাৰ 1 ৰ পৰা 10 লৈকে হৈছিল দেন খালি মাজত আমাৰ 7 টো বাকি আছিল আৰু 11 আৰু 13 ৰ ৰুলটো বাকি আছিল তো আজি আমি 7 11 and 13 ৰ ৰুলটো ভালকৈ ডিসকাস কৰিম বহুত ইম্পৰ্টেন্ট হয় বুজিবলগীয়া আৰু ভালকৈ অলপ কনসেন্ট্ৰেট কৰিলে আমি ভালকৈ বুজি পাম বস্তুটো তো আহক আমি 7 11 আৰু 10 ৰ ৰুলটো সৰি 7 11 আৰু 13 ৰ ৰুলটো আমি ডিসকাস কৰো মই কেইটামান এক্সাম্পল অলৰেডি লৈ থৈছো ঠিক আছে চাও এটা এটাকে আমি চাই যাম এতিয়া তো প্ৰথম আমি 7 ৰটো চাও 7 ৰ মই এক্সাম্পল লৈছো তিনটা নাম্বাৰ এক্সাম্পল লৈছো বেলেগ যিকোনো নাম্বাৰ হলো যদি 7 ৰে ডিভাইড হয় আমি ৰুল এপ্লাই কৰিব পাৰিম তো কেনেকৈ কৰিম চাও ফাৰ্স্ট মই 7 ৰ নাম্বাৰ হল 1015 মই এটা 7 ৰ ৰুলটো চাও ওকে তো নাম্বাৰটো আছিল 1015 ইয়াত মানে ৰুলটো আমি ডাইৰেক্ট লাইনত লিখাতকে এক্সাম্পলত যদি ভালকৈ বুজিব চেষ্টা কৰো তেতিয়া আমাৰ কাৰণে ভাল হ'ব তো 1015 ৰুলটো এনেকুৱা ধৰণৰ যে আমি কি কৰিব লাগে যোনটো আমাৰ নাম্বাৰ দি আছে তাৰ লাষ্টৰ ডিজিটটো চাব লাগিব আৰু এটা কথা কইলো যে 7 ৰ দুটা ৰুল আছে তো আমি দুইটা ৰুল ইয়াত চাম প্ৰথম মই ফাৰ্স্ট ৰুলটো চাই লৈছো দেন সেকেন্ড ৰুলটো চাম তো ফাৰ্স্ট ৰুলটো এনেকুৱা ধৰণৰ যে যোনটো লাষ্ট ডিজিট তাক কি কৰিব লাগে ডাবল কৰিব লাগে তো আমাৰ লাষ্ট ডিজিট কিমান আছে ইয়াত 5 আৰু 5 ৰ ডাবল হল কিমান 10 ঠিক আছে লাষ্ট ডিজিট আমি ডাবল কৰিলো তেন হে লাষ্ট ডিজিটটো এৰি পেলাই আমাৰ নাম্বাৰটো কি আছে তো 5 টো যদি আমি ইয়াৰ পৰা আতৰাই দিও আমাৰ নাম্বাৰটো কি থাকিলে 101 101 থাকিলে এতিয়া আমি কি কৰিব লাগিব এই 101 ৰ পৰা এই 10 টো মাইনাস কৰিব লাগিব ঠিক আছে 101 ৰ পৰা আমি 10 টো মাইনাস কৰিম মানে লাষ্ট ডিজিটটো ডাবল কৰিম যিমান পালো হেতু লিখিলো তো লাষ্ট ডিজিটটো আতৰাই পেলাই বাকি যিকেইটা ডিজিট আছে সেইকেইটাৰ যোনটো নাম্বাৰ হৈছে হেতু লিখিম আৰু দুইটাৰ আমি কি উলিয়াম ডিফাৰেন্সটো উলিয়াম তো 101 ৰ পৰা 10 মাইনাস কৰি আমি কিমান পাম 91 তো 101 আৰু 10 ৰ যোনটো ডিফাৰেন্স হেতু হ'ব 91 এতিয়া যদি এই ডিফাৰেন্সটো আমি যোনটো পাইছো এই ডিফাৰেন্সটো যদি 7 এৰে ডিভাইড হয় তেনেহলে আমাৰ যোনটো একচুয়াল নাম্বাৰ হেতু কি হ'ব 7 এৰে ডিভাইড হ'ব তো 91 পাইছো 91 7 এৰে ডিভাইড হয় না यस 7 13 যা 91 তো 91 is divisible by 7 তার মানে 1015 is also divisible by 7 বুজি পাইছো ভালকে এই ডিফাৰেন্সটো 7 এৰে যদি ডিভাইড হয় তেনেহলে নাম্বাৰটো 7 এৰে ডিভাইড হ'ব আৰু যদি ডিফাৰেন্সটো 7 এৰে ডিভাইড নহয় তেনেহলে আমাৰ নাম্বাৰটো 7 এৰে ডিভাইড নহয় এই ৰুলটো আমি জেনাৰেলি সৰু নাম্বাৰৰ কাৰণে এপ্লাই কৰো যেনে ইয়াত 4টা ডিজিটৰ নাম্বাৰ সৰু নাম্বাৰ ইয়াত এপ্লাই কৰিছো ধুনিয়াকৈ আমি উলাইছো কিন্তু যদি অলপ ডাঙৰ নাম্বাৰ দিয়া থাকে 6টা 7টা ডিজিটৰ নাম্বাৰ হয় তেনেহলে আমি 7 ৰ ৰুলটো আমি কেনেকৈ চেক কৰিম হেতু চাও বলক তো নেক্সট যোনটো মই एग्जांपल লৈছো হেতু আছিল 61572 61572 okay 61572 ইয়াত আমি ৰুল 1 ও এপ্লাই কৰিব পাৰো লগত আমি কি চাম ইয়াত ৰুল 2 চাম ঠিক আছে যদি ৰুল ইয়াত ৰুল 1 কৰাতকে ৰুল 2 কৰিলে আমাৰ বেছি সুবিধা হ'ব তো ৰুল 2 টো আমি বুজিলো ৰুল 2 এনেকুৱা ধৰণৰ যে আমি ৰাইট সাইডৰ পৰা তিনটা কে ডিজিট লৈ পেলাই আমি গ্ৰুপ বনাব লাগে তাৰমানে ৰাইট সাইডে কি আছে 2 2 ৰ পৰা আমি এনেকৈ তিনটা ডিজিট লম তাৰমানে 275 এই তিনটা মিলি পেলাই কি হ'ল এটা গ্ৰুপ 2 7 আৰু 5 মিলি পেলাই এটা গ্ৰুপ হ'ল দেন বাকি কি আছে 6 আৰু 1 আৰু যদি লাষ্টত দুটা ডিজিট থাকে এটা ডিজিট থাকে সেই এটাই নিজে এটা গ্ৰুপ হ'ব তিনটা আমি ৰাইট সাইডৰ পৰা বনাই যাম লাষ্টত যিমানটা থাকি যায় সেইটো কি হ'ব নিজৰ এটা গ্ৰুপ আৰু তো ফাৰ্স্ট আমি এটা গ্ৰুপ পালো 572 আৰু এটা গ্ৰুপ পালো আমি কিমান 61 এই দুটা হ'ল গ্ৰুপ ঠিক আছে এতিয়া ইয়াত নাম্বাৰটো সৰু কিন্তু বস্তুটো এনেকুৱা ধৰণৰ হয় যে এই গ্ৰুপটোৰ পজিশন কিমান আমাৰ ৰাইট সাইডৰ পৰা এটো কি হয় ফাৰ্স্ট গ্ৰুপ এটো হ'ল সেকেন্ড গ্ৰুপ এটো হ'ল ফাৰ্স্ট গ্ৰুপ আৰু এটো সেকেন্ড গ্ৰুপ ঠিক আছে তো আমি কৰিব লাগে যে যিমান অড পজিশনৰ যিমান গ্ৰুপ আছে তাৰ মানে ধৰক ফাৰ্স্ট গ্ৰুপ যদি আকো কিবা এটা থাকিলে হয় থাৰ্ড গ্ৰুপ বা ফিফথ গ্ৰুপ তো অড পজিশনৰ গ্ৰুপ বিলাক আমি এড কৰিব লাগে সেপাৰেটলি দেন ইভেন পজিশনৰ গ্ৰুপ বিলাকো আমি কি কৰিব লাগে সেপাৰেটলি এড কৰিব লাগে তো আমাৰ এটো एग्जांपलত যেহেতু
অড পজিশ্যনৰ এটাই গ্ৰুপ আছে আৰু ইভেন পজিশ্যনৰো এটাই গ্ৰুপ আছে গতিকে ইয়াত আৰু এড কৰাৰ দৰকাৰ নাই ঠিক আছে তাৰ পিছত আমি কি কৰিব লাগে এড কৰাৰ পিছত যোনটো ৰিজাল্ট পাও সেই ৰিজাল্ট দুটাৰ ডিফাৰেন্স উলিয়াব লাগে তো ফাৰ্ষ্ট গ্ৰুপ আমাৰ এটাই গ্ৰুপ ই এড কৰা নকৰা একেই কথা এটোৱে হ'ব ৰিজাল্ট আৰু দেন ইয়াৰো সেম এটোৱে থাকিব তাৰমানে আমি কি কৰিব লাগিব এতিয়া এই দুটা গ্ৰুপৰ ডিফাৰেন্স তো 572 আৰু 61 ৰ আমি ডিফাৰেন্সটো চাব লাগিব তো মাইনাস কৰি চাও 2 পা 1 গলে 1 দেন আকৌ 1 এগেইন কিমান পালো 511 তো যদি ডিফাৰেন্সটো 7 এৰে ডিভাইড হয় তেনেহলে আমাৰ যোনটো নাম্বাৰ কি হ'ব হেতু 7 এৰে ডিভাইড হ'ব এতিয়া এই ডিফাৰেন্সটো আমি কিমান পালো 511 পালো তো এই নাম্বাৰটো 7 এৰে ডিভাইড হয় না নাই আমি ডাইৰেক্ট ক'ব নোৱাৰো তো আমি ইয়াত কি কৰিব পাৰিম আকৌ আমি আমাৰ ৰুল 1 টো এপ্লাই কৰিব পাৰো ইয়াত ৰুল 1 কি আছিল যে লাষ্টৰ যোনটো ডিজিট হেতুৰ কি কৰিব লাগে ডাবল কৰিব লাগে তো 1 ৰ ডাবল হল 2 দেন লাষ্ট ডিজিট টো এৰি প্লাই কি আছে আমাৰ 51 লিখিলো আৰু এই দুটাৰ কি উলিয়াব লাগিব ডিফাৰেন্স 51 minus 2 কিমান 49 তো 49 টো কি হয় 7 এৰে ডিভাইড হয় 7 7 is 49 since 49 is divisible by 7 so 511 is divisible by 7 and since 511 is divisible by 7 this number is also divisible by 7 মানে এটা এটা লগত ৰিলেটেড 49 to 7 এৰে ডিভাইড হয় কাৰণে এটো ডিভাইড হ'ব 7 এৰে আৰু এটো 7 এৰে ডিভাইড হৈছে কাৰণে এটো কি হ'ব 7 এৰে ডিভাইড হ'ব মানে আমাৰ মেইন হল যে এই ডিফাৰেন্সটো ডিভাইড হয় না নাই যেহেতু ইয়াত এটা অলপ ডাঙৰ নম্বৰ পালো গতিকে ইয়াত মই কি কৰি দিলো ৰুল 1 টো এপ্লাই কৰি দিলো গতিকে মই ইজিলি গম পাই গলো যে এটো 7 এৰে ডিভাইড হয় নে নাই ঠিক আছে আকৌ আমাৰ যোনটো থাৰ্ড এক্সাম্পল আমি হেতুলে যাও থাৰ্ড এক্সাম্পল টো মই লৈছিলো 553870422 ওকে 553870422 চাই লও এবাৰ তো 553870422 নাম্বাৰটো কিমান ডাঙৰ হয়নে এটো 7 এৰে ডিভাইড হয় না কেনেকৈ চেক কৰিম তো আমি কোনটো এপ্লাই কৰিম ৰুল আমি ইয়াত ৰুল 2 এপ্লাই কৰিম তো ৰুল 2 ত কি কৰিব লাগে ৰাইট সাইডৰ পৰা আমি তিনটা তিনটাকে গ্ৰুপ বনাব লাগে তো এই তিনটা মিলি পেলাই এটা গ্ৰুপ এই তিনটা মিলি পেলাই হল এটা গ্ৰুপ আৰু লাষ্টত তিনটা আছে এই তিনটা মিলি পেলাই এটা গ্ৰুপ দেন আমি কি চাব লাগে গ্ৰুপ বিলাকৰ পজিশন তো ৰাইট সাইডৰ পৰা চাম আমি এটো হল আমাৰ ফাৰ্স্ট গ্ৰুপ এটো হল সেকেন্ড গ্ৰুপ আৰু এটো হল থাৰ্ড গ্ৰুপ তো নেক্সট কি কৰিব লাগে অড পজিশনৰ গ্ৰুপ বিলাক সেপাৰেটলি এড কৰিব লাগে আৰু ইভেন পজিশনৰ গ্ৰুপ বিলাকো কি কৰিব লাগিব সেপাৰেটলি এড কৰিব লাগিব তো ইয়াত চাওক অড পজিশনৰ গ্ৰুপ কেইটা আছে দুটা আছে তাৰমানে এই দুটা গ্ৰুপ আমি সেপাৰেটলি এড কৰিব লাগিব তো কি আছে 422 আৰু 553 এই দুটাক আমি এড কৰিব লাগিব কি পাম 5 then 7 then 9 975 এটো আমি কোপা পালো অড পজিশনৰ গ্ৰুপ কেইটাক এড কৰি পেলাই পালো দেন ইভেন পজিশনৰ গ্ৰুপ কেইটা আছে এটাই আছে অকল সেকেন্ড গ্ৰুপ ইভেন পজিশন আৰু বেলেগ ইভেন পজিশনৰ গ্ৰুপ নাই গতিকে ইয়াত আৰু এড কৰাৰ দৰকাৰ নাই তো আমি এটো লিখি দিলো কিমান 870 তো এটো হল আমাৰ অড পজিশনৰ গ্ৰুপৰ সাম আৰু এটো হল আমাৰ ইভেন পজিশনৰ গ্ৰুপৰ সাম ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এই দুইটা সামৰ আমাৰ কি লাগিব ডিফাৰেন্স তো 975 আৰু 870 এই দুটাৰ ডিফাৰেন্সটো কিমান 50 and 1 তো আমি ডিফাৰেন্সটো পালো 105 তো এই ডিফাৰেন্সটো যদি 7 এৰে ডিভাইড হয় তেনেহলে আমাৰ কি হ'ব নাম্বাৰটো 7 এৰে ডিভাইড হ'ব ঠিক আছে আকৌ ইয়াত 105 আছে আমি ৰুল 1 টো লগাই চাও গম পাও এটো ডিভাইড হৈ আছে তথাপি এবাৰ চাই লও যে আমাৰ ৰুল 1 কি আছিল লাষ্ট ডিজিট টো কি কৰিব লাগে ডাবল কৰিব লাগে তো 5 ৰ ডাবল হল 10 আৰু লাষ্ট ডিজিট এৰি পেলাই কি আছে 10 আছে আৰু 10 minus 10 কৰিলে কিমান 0 0 7 এৰে ডিভাইড হয় না yes 0 is divisible by each and every number তো since 0 to 7 এৰে ডিভাইড হৈ আছে then তাৰ মানে আমাৰ 105 ও 7 এৰে ডিভাইড হৈ আছে আৰু since 105 is divisible by 7 so our এই ডাঙৰ নাম্বাৰটো কি হৈ আছে 7 এৰে ডিভাইড হ'ব বুজি পাইছে আশা কৰিছো 7 ৰ ৰুল একেবাৰে ইজি দুটা ৰুল আছিল ৰুল 1 ৰুল 2 কৰি পেলাই আমি লাষ্টত আকৌ ৰুল 1 টো তাত এপ্লাই কৰি দিব পাৰো ৰুল 1 টো সৰু নম্বৰৰ কাৰণে ৰুল 2 টো হল ডাঙৰ নম্বৰৰ কাৰণে নেক্সট আমি চাও আমাৰ 11 ৰ ডিভিজিবিলিটি ৰুল তো
11 ৰুলৰ কাৰণে মই এক্সাম্পল লৈ থৈছিলোঁ তিনিটা হয় ফাৰ্ষ্ট এক্সাম্পল হ'ল 4994 11 4994 সেম 11 আৰু কি আছে দুটা ৰুল আছে ৰুল 1 ৰুল 2 আমি দুইটাই কৰি চাব পাৰোঁ তো ৰুল 1 টো এনেকুৱা ধৰণৰ যে যোনকেইটা ডিজিট আছে নাম্বাৰটোৰ সেই ডিজিট কেইটাৰ পজিশন চাব লাগে কোৰ পৰা চাম ৰাইট সাইডৰ পৰা তাৰমানে ৰাইট সাইডৰ পৰা এটো আমাৰ ফাৰ্স্ট পজিশন এটো সেকেন্ড এটো থার্ড আৰু এটো ফোর্থ ওকে দেন কি কৰিব লাগে অড পজিশনৰ ডিজিট বিলাক সেপাৰেটলি প্লাস কৰিব লাগিব আৰু ইভেন পজিশনৰ ডিজিট বিলাকো আমি সেপাৰেটলি প্লাস কৰিব লাগিব তো অড পজিশনত কি কি আছে সব 4 প্লাস এফালে থার্ড পজিশনত আছে 9 4 plus 9 কিমান হল 13 দেন ইভেন পজিশনত কি কি আছে अगेन 9 plus 4 এটো সেকেন্ড আৰু ফোর্থ আমাৰ ইভেন পজিশন তো 9 plus 4 13 এতিয়া আমি চাব লাগিব এই ডিফারেন্সটো তো 13 minus 13 কি হয় 0 যদি এই ডিফারেন্সটো 11 এৰে ডিভাইড হয় তেনহলে আমাৰ যোনটো নাম্বাৰ হেতু কি হ'ব 11 এৰে ডিভাইড হ'ব then 0 is obviously divisible by 11 গতিকে 4994 is also divisible by 11 এটো হল আমাৰ rule 1 then আমি চাও rule 2 rule 2 কাৰণে rule 2 অলপ ডাঙৰ নম্বৰত আমি এপ্লাই কৰিম rule 1 ও এপ্লাই হৈ যাব ডাঙৰ নম্বৰত কিন্তু দুইটা rule আমি জানি থোৱাটো ভাল সেকেন্ড एग्जांपल আছিল 874951 874951 তো 11 or যোনটো rule 2 হেতু 7 or rule 2 লগত একে নিয়মটো একে যে কি কৰিব লাগে ৰাইট সাইডৰ পৰা আমি গ্ৰুপ বনাব লাগে তিনটা তিনটা তো ৰাইট সাইডৰ পৰা তিনটাকে গ্ৰুপ বনালো এফালে এটা এটো এটা আৰু এটো এটা দেন আমি কি কৰিব লাগে ইহতৰ গ্ৰুপৰ পজিশন চাব লাগে এটো হল আমাৰ ফাৰ্স্ট পজিশনৰ গ্ৰুপ আৰু এটো হল সেকেন্ড পজিশনৰ তাৰ পিছত কৰিব লাগে যে অড পজিশনৰ গ্ৰুপ বিলাক প্লাস কৰিব লাগিব সেপাৰেটলি ইভেন পজিশনৰ গ্ৰুপ বিলাক সেপাৰেটলি প্লাস কৰিব লাগিব কিন্তু ইয়াত আমাৰ অড পজিশনৰো এটাই আছে আৰু ইভেন পজিশনৰো এটাই আছে গ্ৰুপ গতিকে আৰু প্লাস কৰাৰ দৰকাৰ নাই যোনকেইটা দিয়া আছে সেইকেইটা আমাৰ সাম হ'ব আৰু তো আমি কি কৰিব লাগিব এইকেইটাৰ ডিফাৰেন্স উলাব লাগিব ডিফারেন্স কি হ'ব যে 951 যোনটো ডাঙৰ হেতু পাই আমি 4 টো মাইনাস কৰিম 951 আৰু 874 এই দুইটাৰ যোনটো ডিফারেন্স কিমান হ'ব চাও কিমান পালো 77 তো 951 আৰু 874 ৰ ডিফারেন্স হল 77 আৰু যদি এই ডিফারেন্সটো যদি 7 এৰে সৰি 11 এৰে ডিভাইড হয় then এই নাম্বাৰটো কি হ'ব 11 এৰে ডিভাইড হ'ব তো এই ডিফারেন্সটো আমি দেখা পাইছো 11 এৰো ডিভাইড হৈ আছে 7 এৰো ডিভাইড হৈ আছে তাৰমানে আমাৰ নাম্বাৰটো 7 এৰো ডিভাইড হ'ব 11 এৰো ডিভাইড হ'ব গতিকে আমি কিন্তু ইয়াত 11 ৰ ৰুল চাই আছো গতিকে আমি 11 ৰ ৰুলটো চাও তো 77 11 এৰে ডিভাইড হৈ আছে গতিকে আমাৰ যোনটো নাম্বাৰ হেতু কি হ'ব 11 এৰে ডিভাইড হ'ব এটো হল ৰুল 2 আৰু এটা एग्जांपल চাও থাৰ্ড एग्जांपल লৈছিলো 76861962 76861962 ইয়াত আমি rule 1 ও এপ্লাই কৰিব পাৰো rule 2 এপ্লাই কৰিব পাৰো যিকোনো এটা এপ্লাই কৰিলে হল আনসাৰ ওলাব rule 1 টো কৰি চাও যে এটো হল আমাৰ ফাৰ্স্ট আমি কি কৰিব লাগিব পজিশন চাব লাগিব এটো ফাৰ্স্ট এটো সেকেন্ড এটো থার্ড দেন ফোর্থ ফিফথ সিক্সথ সেভেন এনেকে গৈ আছে দেন আমাৰ কামটো হল অড পজিশনৰ ডিজিট বিলাক প্লাস কৰিব লাগে তাৰ মানে ইয়াৰ পৰা স্টাৰ্ট হ'ব 2 2 plus 6 8 8 plus 1 9 9 plus 8 17 17 plus 7 24 তো অড পজিশনৰ ডিজিটৰ সাম আমি কিমান পালো 74 এতিয়া আমি চাও ইভেন পজিশনৰ তাৰ মানে সেকেন্ড ফোর্থ এই পজিশন বিলাক সাম 3 plus 9 12 12 plus 6 18 and 18 plus 6 24 তো দুইটা পজিশনৰে অড ইভেন দুইটাৰে আমি ডিজিটৰ সাম কিমান পালো 24 নেক্সট আমি চাব লাগে ইহতৰ ডিফারেন্স আৰু ডিফারেন্সটো হল 0 আৰু 0 টো কি হয় 11 এৰে ডিভাইড হয় তো since this difference is divisible by 11 so this number is also divisible by 11
এইটো ৰুল 1 মতে কৰিছোঁ, ৰুল 2 মতে আপোনালোকে কৰি চাব পাৰে। তো নেক্সট আমাৰ আহি যাব ৰুল ফৰ 13ৰ ডিভিজিবিলিটি ৰুল। 13ৰো মই কেইটামান এক্সাম্পল লৈছোঁ। 13ৰ এটা কৰি চালে হ'ব 12719369 12719369। তো 13ৰ ৰুলটো যোনটো আমাৰ 7ৰ ৰুল 2 আৰু 11ৰ ছেকেণ্ড ৰুল সেই একেই, মানে 7ৰ ছেকেণ্ড ৰুল, 11ৰ ছেকেণ্ড ৰুল আৰু 13ৰ ৰুল একেই। কি কৰিব লাগে, ৰাইট ছাইডৰ পৰা ডিজিটৰ আমি গ্ৰুপ বনাব লাগিব তিনিটাকৈ। দেন আমি গ্ৰুপবিলাকৰ পজিশ্যন চাব লাগে। এইটো ফাৰ্ষ্ট গ্ৰুপ, এইটো ছেকেণ্ড গ্ৰুপ আৰু এইটো থাৰ্ড গ্ৰুপ। দেন আমি অড পজিশ্যনৰ গ্ৰুপবিলাক প্লাছ কৰিব লাগিব ছেপাৰেটলি। তাৰমানে 3, 6, 9 আৰু 12 আমি প্লাছ কৰিব লাগিব। প্লাছ কৰিলে কিমান হ'ব, 381। আৰু ইয়াত ইভেন পজিশ্যনৰ আমাৰ এটাই আছে 719। চ' এই দুটাৰ আমি কি কৰিব লাগিব, ডিফাৰেঞ্চ। তো 719 আৰু 381ৰ ডিফাৰেঞ্চটো আমি চাব লাগিব। তো কিমান পালোঁ ডিফাৰেঞ্চ, 338। তো এই ডিফাৰেঞ্চটো যদি 13ৰে ডিভাইড হয় তেনেহ'লে আমাৰ নাম্বাৰটো কি হ'ব, 13ৰে ডিভাইড হ'ব। আৰু এইটো 13ৰে ডিভাইড হয় নে নাই এইটো আমি ডাইৰেক্ট ডিভাইড কৰিয়ে চাব লাগিব, তাৰ কাৰণে কোনো ছেপাৰেট ৰুল নাই। তো 338 13ৰে ডিভাইড কৰি চাওঁ। 13 2 26 7 and 6 13 78। তাৰ মানে এই ডিফাৰেঞ্চটো কি হৈ আছে, 13ৰে ডিভাইড হৈ আছে। তাৰমানে আমাৰ যোনটো নাম্বাৰ সেইটো কি হ'ব, 13ৰে ডিভাইড হ'ব। তো 7, 11 আৰু 13ৰ ৰুল এইকেইটাই আছিলে। 7, 11 আৰু 13 তিনিওটাৰে এটা কমন ৰুল আছে, সেইটো যোনটো ছেকেণ্ড ৰুল, যে আমি গ্ৰুপ বনাব লাগে। দেন গ্ৰুপবিলাকৰ পজিশ্যন চাই এড কৰি আকৌ ডিফাৰেঞ্চ। আৰু 7 আৰু 11ৰ নিজাকৈ দুটা ৰুল আছে, সেইকেইটা কি, যে 7ৰ আমি যেনেকৈ লাষ্ট ডিজিট ডাবল কৰি পেলাই ছাবট্ৰেক্ট কৰিব লাগে, সেইটো এটা। দেন 11ৰ অড ডিজিটবিলাকৰ পজিশ্যন চাব লাগে, সিহঁতৰ পজিশ্যন অড পজিশ্যন ইভেন পজিশ্যন ছেপাৰেটলি এড কৰি দেন আকৌ ছাবট্ৰেক্ট কৰিব লাগিব, সেইটো এটা। গতিকে আপুনি কমন ৰুলটো মনত ৰাখিব পাৰে, তিনিওটাৰে কমন ৰুল, বা 7 আৰু 11ৰ যোনটো ছেপাৰেট ৰুল আছে সেইকেইটা মনত ৰাখিলেও হ'ব। যদি গোটেইকেইটা মনত থাকে ভাল, কোনটো নম্বৰত কি এপ্লাই হয় যোনটো সহজ হয় সেইটো আমি কৰিব পাৰোঁ। গতিকে আশা কৰিছোঁ মোৰ ডিভিজিবিলিটি ৰুলৰ যোনটো মই ভিডিঅ' যোনকেইটা বনাইছোঁ আপোনালোকে ভাল পাইছে। আৰু এই ৰুলকেইটা জানাটো দৰকাৰ, কাৰণ কেলকুলেশ্যনত কি হ'ব, আমি বহুত ক্ষেত্ৰত ডিভাইড কৰিব লগা হ'ব। গতিকে ডিভাইডৰ ক্ষেত্ৰত যদি আমি বেছি টাইম স্পেণ্ড কৰোঁ সেইটো আমাৰ কাৰণে টাইম ৱেষ্ট হ'ব। গতিকে আমি ইজিলি বস্তুবিলাক গম পাই যাম যদি আমাৰ ৰুলবিলাক মনত থাকে, তো আমি আনচাৰবিলাক সোনকালে উলিয়াব পাৰিম। গতিকে আপোনালোকে গোটেইকেইটা ৰুল ভালদৰে নিজে প্ৰেক্টিছ কৰিব, পঢ়ি চাব। আৰু এই 7, 11 আৰু 13ৰ ৰুলকেইটা নিজে কেইটামান এক্সাম্পল লৈ পেলাই কৰি চাব, আপোনালোকৰ মনত থাকি যাব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। চেনেলটো অলপ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।